ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চ উদ্বোধন কৰাই অপৰাধ হ'ল এজন শিক্ষকৰ। থিয়েটাৰৰ মঞ্চ উদ্বোধন কৰাৰ বাবে সমাজৰ পৰা এঘৰীয়া কৰা হ'ল শিক্ষক বিৰিঞ্চি কলিতাক। এই ঘটনা সংঘটিত হৈছে কামৰূপৰ শিলিগুৰি অঞ্চলত। শিক্ষকগৰাকীৰ এঘৰীয়া কৰাৰ কথা মাইক যোগে ঘোষণাও কৰে শিলিগুৰিৰ ৰাইজে। অঞ্চলটোৰ লক্ষ্মী মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে আমন্ত্ৰণ কৰা হৈছিল বিনাপানী থিয়েটাৰ দলক। এই থিয়েটাৰৰ মঞ্চ উদ্বোধন কৰাৰ বাবে ৰক্ষণশীল সমাজৰ বলি হ'ল শিক্ষকসহ পৰিয়ালটো। ঘটনা সন্দৰ্ভত শুৱালকুছি আৰক্ষী থানাত এজাহাৰ দিয়াৰ পিছতো আৰক্ষীয়ে বিষয়টো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। শিক্ষকগৰাকীয়ে আনকি ফাৰ্মাচীৰ পৰা ঔষধ ক্ৰয় কৰাৰ ক্ষেত্ৰতো বাধা আৰোপ কৰিছে শিলিগুৰিৰ ৰাইজে। যোৱা 18/9/2024 তাৰিখত শিলিগুৰি মাখালটোল চুবুৰীত বিনাপানী থিয়েটাৰ এওঁলোকে নিমন্ত্ৰণ কৰিছিল। প্ৰথম দিনা মোক মঞ্চ উদ্বোধন কৰাৰ কাৰণে এখেতসকলে দায়িত্ব দিছিল আৰু ময়ো বিনা দ্বিধাই মানৱতাৰ খাতিৰ ৰাখি এই থিয়েটাৰৰ মঞ্চখন উদ্বোধন কৰিছিলোঁ। তাৰপিছত থিয়েটাৰ 3 দিন চলিল। 3 দিন চলাৰ পিছত 4 নম্বৰ দিন পাৰ হ'ল। 5 নম্বৰৰ দিনা মই শিলিগুৰি ৰাজগৈৰহৰ অন্তৰ্গত শিলিগুৰি ৰাজগৈৰহে গোপনীয়াকৈ তেওঁলোকে মিটিং কৰি সদস্যবিলাকক জনাই দিলে, চব মানুহকে ক'ব দিলে